MBH ক্ৰিয়েশ্যনলৈ সমস্ত বৈষ্ণৱকে স্বাগতম জনাই আজি আমি নামঘোষা পাঠ আৰু ব্যাখ্যা অনুষ্ঠানটি ভাগ নম্বৰ উপনীত হৈছোঁ 148। ইয়াত 148 নম্বৰ ভাগত আমি ঘোষা নম্বৰ দুভাগী আপোনাৰ হ'বলৈ আগবঢ়াম। এয়াই হৈছে 478 আৰু 489 শেষাৰো সমস্ত। ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, চোৱাৰ অন্তত লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। কৃষ্ণ হৰি নামে কৰে সংসাৰ বন্ধ চেদ হেন নামে নাহি ইচ্ছা ইনো ভৈল খেদ এৰা হেন নামে নাহি ইচ্ছা কিনো ভৈল খেদ। হৰি নামে জীৱৰ একমাত্ৰ সংসাৰ তৰণৰ সংসাৰ বন্ধনৰ ছেদ কৰিব পৰা উপায়। এনে হৰিনাম ল'বলৈকো মানুহে ইচ্ছা নকৰাটো কম পৰিতাপৰ কথা নে? সৃষ্টি পাতনিতে জীৱসমূহে কোটি কোটি কল্প এই সংসাৰতেই আয়াজাত কৰি আছে। যেতিয়ালৈকে মানুহে একান্তভাৱে হৰিৰ চৰণত ভক্তি নকৰে তেতিয়ালৈকে জীৱৰ ওপৰত এই জন্ম মৃত্যুৰ প্ৰবাহ চলিয়েই থাকিব। উপজি মৰিব, মৰি উপজিব, যমৰ যাতনা ভুগি। একমাত্ৰ হৰিনাম কীৰ্তনেই জীৱৰ ভৱ সংসাৰ বন্ধন ছেদ কৰাৰ উপায়। সুদৃঢ়ভাৱে হৰিনাম কীৰ্তন কৰোঁতে কৰোঁতে নামৰ 7টি কাৰ্য সিদ্ধি হয়। নামে প্ৰথমতে অনাদি জন্মৰ পাপ দহন কৰে, দ্বিতীয়তে অক্ষয় পুণ্য অভ্যুদয় কৰাব, তৃতীয়তে বিষয়ত বৈৰাগ্য আহিব আৰু চতুৰ্থতে ঈশ্বৰ কৃষ্ণৰ প্ৰেম ভক্তি জন্মিব, পঞ্চমত বিষ্ণুময় জ্ঞানৰ অভ্যুদয় কৰাব, ষষ্ঠত মায়াক দহন কৰি জীৱক মায়া মুক্ত কৰাব আৰু সপ্তমত মায়ামুক্ত জীৱ পৰমাত্মা পূৰ্ণানন্দ হৰিৰ সান্নিধ্য লাভ কৰি এক হৈ যায়। তেতিয়াহে নাম উপশান্ত হ'ব। এই নামৰ স্বতঃস্ফূৰ্ত ক্ৰিয়া। কীৰ্তন পুথিৰ নাম অপৰাধৰ অধ্যায়ত গুৰুজনে নামৰ মহিমাক বৰ্ণনা কৰি এই 7টি ক্ৰিয়া সম্পাদন কৰাৰ প্ৰকাশ কৰিছে। এই ঘোষাটো যি হৰিনামে জীৱৰ সংসাৰ বিনাশ কৰি হৰিক সাক্ষাৎ কৰাব পাৰে, মহাপুৰুষ জনাই এনে মহিমাযুক্ত হৰি নামৰ প্ৰতি আগ্ৰহ নকৰি সংসাৰৰ ক্ষুদ্ৰ কামনা বাসনাসমূহ বাঞ্ছা কৰি জীৱন পাৰ কৰা লোকসকলৰ প্ৰতি পুতৌ ভাৱ প্ৰকাশ কৰিছে আৰু সৰ্বজনকেই এনে মহিমাযুক্ত হৰিনাম ল'বলৈ উপদেশ দিছে। হে সাধু সমস্ত, আমি ঘোষা নম্বৰ 479লৈ আগবাঢ়িছোঁ। ৰাম কৃষ্ণ হৰি নাম নিগম নিৰ্গুহ হে সদানুকুমৰে কেনে আপ মতি মোহৰা সদানুকুমৰে কেনে পাপ মতি। শাস্ত্ৰত আগম আৰু নিগম
দুটা পন্থী দিয়া আছে, কিন্তু ইয়াৰ নিগম তত্ত্ব হ'ল কেৱল ৰামকৃষ্ণ নামে। নিগম নিগুহ হৰিৰ নাম, ঈশ্বৰৰ নামেহে শ্ৰেষ্ঠ। শাস্ত্ৰৰ সাৰ তত্ত্ব হৈছে ঈশ্বৰ। ৰামকৃষ্ণ হৰিনাম সকলো নিগম শাস্ত্ৰৰ নিগুহ তত্ত্ব। এনে নাম পাপমতী মনুষ্যসকলে কিয় সদায় স্মৰণ নকৰে? বৰগীত পুথিত ঘোষাল লিখক মহাপুৰুষজনাই ঈশ্বৰ কৃষ্ণ দৈৱকী নন্দনেই সকলো নিগম শাস্ত্ৰৰ গুপ্ত বৃত্ত বুলি প্ৰকাশ কৰিছে। কেনেদৰে? যিটো নিগমেৰ গুপ্ত বৃত্ত হেন হৰি গোকুলে বিদিত। এই ভগৱন্ত কৃষ্ণ আৰু তেওঁৰ নাম ভজন কৰাটোকে নিগম শাস্ত্ৰসমূহে সিদ্ধান্ত দিছে। জীৱই মুমুহৰ হৰি স্মৰণ ফলত অতি সহজেই সকলো পাপ মুক্ত হৈ পৰম নিৰ্মল হ'ব পাৰে। আনকি সংসাৰ বন্ধনকো ছেদ কৰি হৰিক সাক্ষাৎ কৰিব পাৰে। এনে নামৰ অমৰ ভৰা হাত বহি থাকোঁতেই মহাপাপী মূৰ্খ লোকসকলে সদায় হৰি স্মৰণ নকৰাটো অতি আশ্চৰ্যজনক। সেয়েহে এই ঘোষাত মহাপুৰুষজনাই তেনে পাপমতী লোকসকলক ভাগ্যক গৰিহণা দি সৰ্বজনক হৰিনাম কীৰ্তন কৰিবলৈ উপদেশ দিছে। কৃষ্ণ সাধু সমস্ত আজি এই ভাগৱতৰ ইয়াতে জয় জগত কৃষ্ণ।